মৰমে ভৰা বুকুৰে নদী খহিছে গৰা দেখানে তুমি জোনাক কিনি খাও ডাৱৰে পোহৰ গুচাই জোনৰে অ বাৰীৰে বগৰী পকি হৰে নাহানে খাবলে মোৰ ঘতে বাৰীৰে বগৰী পকি হৰে নাহানে খাবলে মোৰ ঘতে। যাব খাবলৈ নেযাং ক'লেও মই কৈ দিম যাবলৈ হ'ব। হ'ব দিয়ক ছাৰ। হ'লেও গানটো শুনি কিন্তু পুৰা হেভি লাগিলে। থেংক ইউ ছাৰ। তো আজি আপোনাক শুনাম ৰাজনীতিৰ কবিতা, হিমু মামাৰ কবিতা। হয় ছাৰ, যিটো ৰাজনীতিৰ কবিতা সেইটো আমি ফেচবুকৰ পৰা লৈছো আৰু যিটো হিমু মামাৰ কবিতা সেইটো আমি নিজেই লিখিছো। ৱাও, কিয়া বাত হে। দে এটা এটাকে গাই যা, প্ৰথমে ৰাজনীতিৰ কবিতাটোকে গা। হ'ব ছাৰ, তেনে যদি ৰাজনীতিৰ কবিতা ছাৰৰ লগতে আপোনালোকেও শুনিবলৈ সাজু হৈ লওক। এয়া আৰম্ভ। মামাই ঘূৰাই হেলিকপ্টাৰত মামীয়ে কিনে মাটি, তাকে দেখি অখিল দা উঠে জ্বলি পকি। ইলেকশ্যন আহিছে, মিটিং বহিছে, মামাৰ গাত তত নাই। ভূপেন দাৰ আকৌ প্ৰচাৰ কৰিবলৈ দলত কোনোৱে নাই। দল খুলি লুৰিন্দাই কৰিলে নেকি পাপ, গছত তুলি দীপাংকৰ দাই দিলে পদুমত জাপ। সকলো চৰুত ভাত খাই কমল দাই মাৰিলে ধুনীয়া হাঁহি, চেণ্টাৰ হলাই অৱশেষত গৈ ললে পদুমৰ পাহি। জুত কৈ ঝাৰু পাতিয়ে খেলিলে তিনিখন ছিট, নাও ডুবিলেও টিঙৰ পৰা নেনামে ভূপেন দাৰ ইমানেই ফিট। বাহ এইটো কোনে লিখিলে? খাটাৰা ফেণ্টাষ্টিক কবিতা। নাজানো পাই কোনে লিখিলে, কিন্তু পুৰা হেভি লিখিছে। ছাৰ, এইটো পুৰা ফাটা চিটা হৈ আছে ফেচবুকত। ফাটাফাটি হৈ আছে নি? একদম ছাৰ। তেনে যদি বন্ধুসকল এইবাৰ আগবাঢ়িছো এটা নতুন কবিতাৰ মাজলৈ, যিটো কবিতা আমি লিখিছো আৰু কবিতাটোৰ নাম হৈছে হিমু মামাৰ কবিতা। পুৰা জাকাছ হ'ব। ৰেডি। হিমু মামা আপুনি খাটাৰা বৰ, মন গৈছে জানিব আপোনাৰ উঠে নে নুঠে জ্বৰ। অ মামা আপুনি বহুত টেঙৰ, আপোনাক দেখি ৰাজনীতিও মাৰে বেয়াকে চিঞৰ। অ মামা আপুনি খাটাৰা হয়, কা আনি সকলোকে খুৱাই দিছে ভয়। অ মামা খাটাৰা আপুনি কাম কৰে, হাজাৰ মহিলাক অৰুণোদয় আঁচনি দিয়ে। অ মামা আমাৰ কি হ'ব, বাংলাদেশৰ বিদেশীয়ে ভাষা কাঢ়ি নিব। অ মামা কানে লাগে আমাক সোণৰ অসম দেশ, নহলে এদিন এনেকৈয়ে হ'ব সকলো শেষ। এই কবিতাটো কিন্তু পুৰা ফেণ্টাষ্টিক হৈ আছে, ছুপাৰ চেভি ওপৰ। এনে ধেমালিতে লিখা কবিতা উল্টা পুল্টা যাতে কোনেও ভাবি নলয় তাৰেই প্ৰাৰ্থনা। ইয়েছ ছাৰ। দে হ'ব দে, পুৰা বঢ়িয়া হৈছে। মই ক'লো নহয় পুৰা ফেণ্টাষ্টিক। কৃষ্ণহে বুলিছো ছাৰ। আমাৰ বাবে, ৰাজ্যৰ বাবে, দেশৰ বাবে এটা বিৰাট খাটা বেয়া খবৰ। কোনটো খবৰ? বিশ্বৰ তৃতীয় প্ৰদূষিত দেশ হিচাপে পৰিগণিত হ'ল ভাৰত। সেইদিনাখন যিটো ৰিপৰ্ট ওলালে, সেই ৰিপৰ্ট অনুসৰি বিশ্বৰ ইমানখিনি দেশৰ মাজত ৩ নম্বৰখন দেশ হৈছে ভাৰত, যিখন নেকি বিশ্বৰ ভিতৰতে লেতেৰা দেশ, প্ৰদূষিত দেশ ৩ নম্বৰত। আৰু অসমৰ বাবেও কিবা এটা নিউজ ওলাইছিলে চাগে। হয় ছাৰ, আপোনালোকে হয়তো বহুতে গম পাইছে, আৰু যিসকলে গম পোৱা নাই সিহঁতে কথাটো শুনি আচৰিত হ'ব। আমাৰ অসমৰ নৰ্থ ইষ্টৰ মেইন চহৰ গুৱাহাটী, আৰু গুৱাহাটী হৈছে এনেকুৱা এখন চহৰ, দেশৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাৰ ২য় স্থানত গুৱাহাটী। আমাৰ বাবে, দেশৰ বাবে, ৰাজ্যৰ বাবে এয়া দুটামান বেয়া খবৰ। আৰু বেয়া খবৰ আছে দেশৰ বাবে, কি কৰিব উপায় নাই। ইলেক্টৰেল বণ্ডৰ জৰিয়তে ঔষধ কোম্পানীৰ পুঁজি যোগানৰ ফল ভুগিব দেশবাসীয়ে। ৰিপৰ্ট অনুসৰি ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে বৃদ্ধি পাব ৮০০ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম। এবিধ দুবিধ নহয় ৮০০ বিধ, যিখিনি অতি প্ৰয়োজন। গতিকে গাইজ, এই নিউজটোৱে কি হুচাই এবাৰ আপোনালোকে ভাবি চাইছেনে? এই যে আপোনালোকে চৰকাৰে আমাক আমুক দিছে, তামুক দিছে, আঁচনি পইচা দিছে, ইটো দিছে, সিটো দিছে, এইবিলাক যে জহাই থাকে, এতিয়া গম পাই যাব। মেইন পইণ্টটো এইটোৱে, আপুনি পাব
1000 টকা কিন্তু দিব লাগিব চৰকাৰক 2000 টকা আঁচনি পাব 10 জন মানুহে কিন্তু তাৰ ফল ভুগিব লাগিব 50 জন মানুহে হে মহান মহান ব্যক্তিসকলে এনে কোৱা নাই চৰকাৰে চামুচেৰে দি বেলচাৰে উঠাই নিয়ে বুলি গতিকে বৰ্তমান কেছটো সেইটোৱে হৈছে আঁচনিৰ নামত 1012 প্ৰদান কৰিব কিন্তু তাৰ বিপৰীতে বস্তু বাহিনীৰ দাম বঢ়াই সকলোৰে পৰা লুটি আনিব সেইকাৰণে আমি কৈছিলো অ মামা আপুনি বহুত টেঙৰ আপোনাৰ কথা শুনি ৰাজনীতিও মাৰে বেয়াকে চিঞৰ ৰাইট দিছ ইজ ৰাইট বুজিছে হয়তো আপোনালোকে আৰু যিয়ে বুজা নাই তাক বুজাইও লাভ নাই নিজে নিজে এদিন ভুগিব ঠিক আছে ছাৰ এটি বৰ ইণ্টাৰেষ্টিং কাহিনী তাৰমানে এবাৰ ফাটাফাটি হ'ব যি ভাবে ছাৰ লাহে লাহে গম পাব পতিপত্নীৰ কাহিনী হাজবেণ্ডে চাকৰি কৰে কিবা এটা অফিচত এদিনাখনৰ কথা এই যে ক'লো এদিনাখনৰ কথা সেই দিনটোৱে আছিল মানে এটা সাংঘাতিক দিন কিবা এটা কামৰ বাবে হাজবেণ্ডে অফিচৰ পৰা অহাত অকণমান পলম হ'ল তাকে দেখি ঘৈণীয়েকে ফোন কৰিলে হেৰি ক'ত আছে আপুনি আজি ইমান দেৰি হ'ল এতিয়ালৈকে অহা নাই যে তাৰপিছতে হাজবেণ্ডে আৰুনো কি সঁচা কথা কৈ দিছে অ তুমি একো চিন্তা নকৰিবা তুমি ভাত খাই লোৱা আজি কিবা এটা কামৰ বাবে অকণমান পলম হ'ল দ্বিতীয় পত্নী তাত এতিয়া ভাত খাই আছো ৰবা তাৰমানে তাৰ ছেকেণ্ড ৱাইফ আছে না কি দ্বিতীয় পত্নী তাত ভাত খাই আছে কেছটো ছাৰ তাতেই গড়বড় মানে আপুনি যেনেকৈ ভাবিছে ৱাইফো তেনেকৈ ভাবিছিল ভাবাটোতো স্বাভাৱিক কথা আপুনিও ভাবিব ময়ো ভাবিম ইও ভাবিব সিও ভাবিব সেইবাবে এইবাৰ ৱাইফে ক'লে শক্তি কিন্তু মোৰো আছে আজি আহ তই ঘৰলে তোৰ ডিঙি ছিঙি দিম আজিহে গম পালো তোৰ ছেকেণ্ড ৱাইফ আছে বুলি তোক আজি তাৰপিছত কথাটো শুনি হাজবেণ্ডৰ ফোনটো ধাচকে তলে পৰি গ'ল মানে বুজি পোৱা নাই একো কি হ'ল কেছটো অলপ নগেন ছাৰ য'ত সেই মানুহজনে ভাত খাই আছিলে সেই হোটেলখনৰ নাম দ্বিতীয় পত্নী হয় ছাৰ তাৰ ছেকেণ্ড ৱাইফ হোটেল তাৰপিছত কি হ'ল তাৰপিছতনো আৰু কি হ'ব ঘৰলৈ গ'ল সাংঘাতিক কাজিয়া পিছদিনাখন যেতিয়া পত্নীয়ে স্বপ্নীয়ে ৱাইফে হাজবেণ্ডে সেই হোটেলখনত ভাত খাবলৈ গ'ল তাৰপৰাহে ঠাণ্ডা পৰিৱেশ ৰাম প্ৰভু এই হোটেল খোলা কেইটা কম নহয় কিন্তু কি যে নাম দিয়ে ঠিক নাই ঐ সেইবাবে ছাৰ ইউনিক হোটেল যে খাটাৰা চলিছে কাজিয়াও লাগিছে হৈ গৈছে ৱাইফ হাজবেণ্ডৰ মাজত দে বঢ়িয়া ঠিক লাগিল দে মস্তি লাগিল দে গতিকে ইমানতে আমি আজি ক্লাছটো খতম কৰিম ছাৰ আৰম্ভণি গীত হ'ব লাগে ক্লজিং অ'কে মৰমে ভৰা বুকুৰে নদী খহিছে গৰা দেখানে তুমি জোনাক কিনি খাওঁ ডাৱৰে পোহৰ